জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। যুদ্ধৰ পৰিস্থিতি সলনি নকলে বিশ্বত আহিব ভয়াৱহ দৰিদ্ৰতা, হ'ব ইন্ধনৰ ভয়ংকৰ সংকট। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। যুদ্ধৰ পৰিস্থিতি সলনি নকলে শীঘ্ৰে বিশ্বত আহিব ভয়ংকৰ পৰিস্থিতি। মানৱ সভ্যতাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান। প্ৰতিদিনে বাঢ়িছে নতুন নতুন বিপদ। আৰু প্ৰথমে কৰোনা মহামাৰী আৰু তাৰ পাছত যুদ্ধৰ দাবানলে এতিয়া ছাৰখাৰ কৰিলে সমগ্ৰ বিশ্ব। আৰু এতিয়া তেল আৰু ৰন্ধন গেছৰ ভয়াৱহ সংকটে জ্বলা-কলা খুৱাইছে সমগ্ৰ বিশ্ববাসীক। আৰু সাৱধান হওক আপুনি, চলিত দশকটো মানৱ ইতিহাসৰ আটাইতকৈ অভিশপ্ত আৰু বিপদৰ দশক বুলি এতিয়া ধৰা হৈছে। আৰু সময় থাকোঁতেই পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে ধ্বংস হ'ব বিশ্বৰ অৰ্থনীতি। আৰু চকুৰ প্ৰচাৰতে দৰিদ্ৰতাৰ আন্ধাৰলৈ ঠেলি দিয়া হ'ব বিশ্বৰ কোটি কোটি লোকক। আৰু যুদ্ধ আৰু সংকট বন্ধ নকৰে ভোকৰ জ্বলাত ছটপটাই মৰিব লগা হ'ব পাৰে লাখ লাখ মানুহ। এটি ব্ৰেকিং নিউজ জনাইছোঁ। আৰু এই দশক বিশ্ববাসীৰ বাবে ভয়ংকৰ বিপদৰ এটা দশক বুলি অভিহিত কৰা হৈছে। আৰু যদি এই পৰিস্থিতি শীঘ্ৰেই সলনি নকৰে তেন্তে ভয়াৱহ সংকটৰ মুখামুখি হ'ব সমগ্ৰ বিশ্ববাসী। বিশ্বৰ কোটি কোটি লোক দৰিদ্ৰ হৈ পৰিব। যুদ্ধৰ পৰিস্থিতি সলনি নকৰে শীঘ্ৰেই বিশ্বত আহিব ভয়ংকৰ পৰিস্থিতি। মানৱ সভ্যতাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান। প্ৰতিদিনে বাঢ়িছে এতিয়া নতুন নতুন বিপদ। প্ৰথমে কৰোনা মহামাৰী আৰু তাৰ পাছত যুদ্ধৰ দাবানলে এতিয়া ছাৰখাৰ কৰিলে সমগ্ৰ বিশ্ব। এতিয়া তেল আৰু ৰন্ধন গেছৰ ভয়াৱহ সংকটে জ্বলা-কলা খুৱাইছে সমগ্ৰ বিশ্ববাসীক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে উচ্ছেদ অভিযান। আৰু ইতিমধ্যে আৰম্ভ হৈছে উচ্ছেদ। চলিল এইবাৰ প্ৰশাসনৰ বুলডোজাৰ কপিল বেদখলকাৰীৰ বুকু। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বৰষুণ বতৰৰ মাজতেই উচ্ছেদ চলালে এইবাৰ প্ৰশাসনে। আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান। আৰু বুলডোজাৰৰ শব্দত কঁপি উঠিল বেদখলকাৰীৰ বুকু। আমিনগাঁও নুমলী জলাশয়ত কামৰূপ প্ৰশাসনৰ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। কামৰূপ আয়ুক্ত কাৰ্যালয়ৰ পিছফালে এটি পৰিয়ালে 40 বছৰে দখল কৰি থকাৰ অভিযোগ উত্থাপন কৰা হৈছে। আৰু কামৰূপ প্ৰশাসনে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতেই উচ্ছেদ চলোৱাৰ দাবী। আৰু প্ৰশাসনৰ সৈতে বাক বিতণ্ডতাত লিপ্ত হৈছে এতিয়া উচ্ছেদিত। আৰু বৰষুণ বতৰৰ মাজতেই উচ্ছেদ চলালে প্ৰশাসনে। আৰম্ভ হৈছে ইতিমধ্যে উচ্ছেদ অভিযান। আৰু বুলডোজাৰৰ শব্দত কঁপি উঠিছে এতিয়া বেদখলকাৰীৰ বুকু। আমিনগাঁও নুমলী জলাশয়ত কামৰূপ প্ৰশাসনৰ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কংগ্ৰেছলৈ আহিল ভাল খবৰ। বিধানসভাত বিৰোধী দলপতিৰ মৰ্যাদা লাভ কৰিব কংগ্ৰেছে। বিৰোধীৰ দলপতিৰ ক্ষেত্ৰত থকা নিয়মৰ সংশোধন কৰা হৈছে। 13জন বিধায়ক থকা দলে লাভ কৰিব বিৰোধীৰ দলপতিৰ মৰ্যাদা। পূৰ্বে বিৰোধীৰ দলপতিৰ মৰ্যাদাৰ বাবে প্ৰয়োজন হৈছিল 21জন বিধায়কৰ। আৰু এইবাৰ নিৰ্বাচনত 19জনহে বিধায়ক জয়যুক্ত হৈছিল বিৰোধীৰ। আৰু 18জন সংখ্যালঘু আৰু 1জন হিন্দু বিধায়ক হৈছিল জয়যুক্ত। আৰু ফলাফলৰ পাছতে এইবাৰ বিমোৰত পৰিছিল দলটো। জনাইছোঁ এটি বিশেষ খবৰ। এইবাৰ কংগ্ৰেছলৈ আহি পৰিছে ভাল খবৰ। বিধানসভাত বিৰোধীৰ দলপতিৰ মৰ্যাদা লাভ কৰিব কংগ্ৰেছে। বিৰোধীৰ দলপতিৰ ক্ষেত্ৰত থকা নিয়মৰ সংশোধন কৰা হৈছে। 13জন বিধায়ক থকা দলে লাভ কৰিব বিৰোধীৰ দলপতিৰ মৰ্যাদা। আৰু এইবাৰ কংগ্ৰেছে বিৰোধী দলপতিৰ মৰ্যাদা লাভ কৰিছে। আৰু পূৰ্বে বিৰোধীৰ দলপতিৰ মৰ্যাদাৰ বাবে প্ৰয়োজন হৈছিল 21জন বিধায়কৰ, কিন্তু এইবাৰ 19জনহে বিধায়ক জয়যুক্ত হৈছিল বিৰোধীৰ। আৰু 18জন সংখ্যালঘু আৰু 1জন হিন্দু বিধায়ক হৈছিল জয়যুক্ত। ফলাফলৰ পাছতে এইবাৰ বিমোৰত পৰিছিল দলটো। আৰু অৱশেষত কংগ্ৰেছলৈ আহি পৰিছে ভাল খবৰ। বিধানসভাত বিৰোধীৰ দলপতিৰ মৰ্যাদা লাভ কৰিব এতিয়া কংগ্ৰেছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ মুছলমান সমাজৰ বাবে সলনি সকলো নিয়ম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ মুছলমান সমাজৰ বাবে প্ৰযোজ্য হ'ব এইবাৰ নতুন নিয়ম। অসমত নাথাকিব পূৰ্বৰ পৰিৱেশ। ৰাজ্যৰ মুছলমান সমাজত সলনি হ'ব পূৰ্বৰ সকলো ধৰণৰ নিয়ম। আৰু শৰীয়তৰ আইনৰ মতে নচলিব এইবাৰ মুছলমান সমাজ। বিবাহ কেৱল কবুল হে বুলি ক'লেই নহ'ব। তালাকৰ ক্ষেত্ৰত তালাক 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 বুলি ক'লেই
হ'ব বিপদ আৰু এগৰাকী পত্নী থাকিলে মন গ'লে দ্বিতীয় বিবাহ কৰিব নোৱাৰিব এতিয়াৰে পৰা দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা কৰিব এইবাৰ চৰকাৰে বিলুপ্তি হ'ব ধৰ্ম জাতি সম্প্ৰদায় ভেদে চলি থকা সুকীয়া আইনসমূহ দেশৰ সংবিধানৰ নিৰ্দেশনাত্মক নীতিত দেৱানী বিধিৰ কথা উল্লেখ আছে আৰু অসমত এতিয়া বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপৰ বিবাহৰ পূৰ্বে একেলগে বসবাস কৰিব নোৱাৰিব প্ৰেমিক আৰু প্ৰেমিকাই লিভ ইনৰ বাবে ল'ব লাগিব পিতৃ মাতৃ আৰু যাৱতীয় অনুমতি জনজাতীয় লোকক UCCৰ পৰা বাহিৰত ৰখা হ'ব কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন হ'ব বাধ্যতামূলক আৰু UCC বলবৎ হ'লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰো আৰু ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধেও চলিব এতিয়া মহা অভিযান উচ্ছেদৰ মহাযজ্ঞৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা শীঘ্ৰেই চলিব ৰাজ্যত বুলডোজাৰ আৰু ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইবাৰ ৰাজ্যৰ মুছলমান সমাজৰ বাবে প্ৰযোজ্য হ'ব নতুন নিয়ম আৰু UCC বলবৎ হ'লে ৰাজ্যত এইসমূহ নিয়ম প্ৰযোজ্য হ'ব আৰু অসমত নাথাকিব পূৰ্বৰ পৰিৱেশ এইবাৰ ৰাজ্যৰ মুছলমান সমাজত সলনি হ'ব পূৰ্বৰ সকলোবোৰ নিয়ম শৰীয়ত আইনৰ মতে নচলিব মুছলমান সমাজ বিবাহ কেৱল কবুলহে বুলি ক'লেই নক'ব আৰু তালাকৰ ক্ষেত্ৰত তালাক আৰু তালাক বুলি ক'লেই হ'ব বিপদ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সমগ্ৰ বিশ্বজুৰি ইন্ধনৰ নাটনি আৰু ইন্ধনৰ নাটনিৰ মাজতে দেশৰ কেইবাখনো এয়াৰ ইণ্ডিয়া বিমান এতিয়া নিষেধাজ্ঞা জাৰি কৰা হৈছে চলাচলত বাধা আহি পৰিছে এয়াৰ ইণ্ডিয়া বিমানৰ জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ ইন্ধনৰ নাটনি মূল্য বৃদ্ধি এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱাসমূহ আমি জনাইছোঁ কোনসমূহ বিমান সেৱা বাতিল কৰা হৈছে জুন মাহৰ পৰা আগষ্টলৈকে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল স্থগিত ৰখা হৈছে আৰু সেৱা স্থগিত দিল্লী চিকাগো দিল্লী নিউয়ৰ্ক আৰু মুম্বাই নিউয়ৰ্কলৈ বিমান সেৱা পুনৰবাৰ জনাইছোঁ কোনসমূহ বিমান স্থগিত ৰখা হৈছে আৰু সেৱা স্থগিত কৰা হৈছে দিল্লী চিকাগো দিল্লী নিউয়ৰ্ক আৰু মুম্বাই নিউয়ৰ্কলৈ চলাচল কৰা বিমান লগতে সান ফ্ৰান্সিস্কো আৰু টৰেণ্টোৰ পেৰিছ বিমানৰ সংখ্যা ইতিমধ্যে হ্ৰাস কৰা হৈছে বিমানৰ সংখ্যা হ্ৰাস কৰা হৈছে জুৰিক ভিয়েনা আৰু ৰোমতো আৰু সপ্তাহ 4 দিনলৈ হ্ৰাস মেলবৰ্ণ আৰু ছিডনীৰ বিমান আৰু বিমানৰ সেৱা হ্ৰাস কৰা হৈছে ছিংগাপুৰ বেংকক আৰু কাঠমাণ্ডুতো আৰু আগষ্টলৈ স্থগিত চেন্নাই ছিংগাপুৰ আৰু মুম্বাই ঢাকালৈ বিমানৰ সেৱা আমি ব্ৰেকিং নিউজ জনাইছোঁ ৰাজ্যজুৰি এতিয়া ভয়ংকৰ ইন্ধনৰ নাটনি দেখিবলৈ পোৱা গৈছে আৰু ইন্ধনৰ নাটনিৰ মাজতে এতিয়া এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা জুন মাহৰ পৰা আগষ্ট মাহলৈকে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল স্থগিত ৰখা হৈছে আৰু ইয়াৰে ভিতৰত স্থগিত ৰখা হৈছে দিল্লী চিকাগো দিল্লী নিউয়ৰ্ক আৰু মুম্বাই নিউয়ৰ্কলৈ যোৱা বিমান আৰু ইয়াৰ পিছতে স্থগিত ৰখা হৈছে সান ফ্ৰান্সিস্কো আৰু টৰেণ্ট পেৰিছৰ বিমানসমূহ লগতে বিমানৰ সংখ্যা হ্ৰাস কৰা হৈছে জুৰিক ভিয়েনা আৰু ৰোমতো আৰু এনেকৈ কেইবাখনো বিমান স্থগিত ৰখা হৈছে আৰু আগষ্ট মাহলৈকে স্থগিত ৰখা হৈছে চেন্নাই ছিংগাপুৰ আৰু মুম্বাই ঢাকালৈ যোৱা বিমানসমূহ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত SMSSৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে পেট্ৰল ডিজেল আৰু LPGৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ এইবাৰ প্ৰতিবাদকাৰীৰ প্ৰতিবাদৰ মাজতে আৰক্ষীৰ সৈতে ঠেলা হেঁচা প্ৰতিবাদকাৰীৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাসত বাধা আৰক্ষীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত SMSSৰ প্ৰতিবাদ আৰু পেট্ৰল ডিজেল LPGৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ এইবাৰ প্ৰতিবাদকাৰীৰ কেৱল পেট্ৰল আৰু ডিজেলেই নকয় পেট্ৰল ডিজেলৰ লগতে বৃদ্ধি পাইছে এইবাৰ চাউল আৰু পিঁয়াজৰ মূল্যও জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ প্ৰতি কিলো চাউলত এইবাৰ বৃদ্ধি পাইছে 5 টকাকৈ ৰামপাল চাউলৰ 20 কেজিৰ বস্তাত পূৰ্বতে আছিল 1800 টকা কিন্তু এতিয়াৰ পৰা প্ৰতি বস্তা চাউলত হলগৈ 1900 টকা আৰু 100 টকা বৃদ্ধি পাইছে এটা ৰামপাল চাউলৰ বস্তাত আৰু 20 কেজি প্ৰতি বস্তা সোণা শক্তি চাউলত আছিল 1600 টকা কিন্তু এতিয়া হলগৈ 1700 টকা আৰু
প্ৰতি কেজি প্ৰতিটো বস্তাতে বৃদ্ধি পাইছে 100 টকাকৈ আৰু BTP প্ৰতি বস্তা চাউলৰ দাম 80 টকাকৈ বৃদ্ধি হৈছে। সমান্তৰালকৈ পিঁয়াজৰ প্ৰতি কেজি 10ৰ পৰা 12 টকালৈ বৃদ্ধি হোৱাৰ খবৰ আহিছে আৰু পূৰ্বে পিঁয়াজ আছিল 25 টকা আৰু এতিয়াৰ পৰা প্ৰতি কেজি পিঁয়াজ হ'লগৈ 30 টকা আৰু আমুল তাজা অন্যান্য ট্ৰেটা পেকৰ গাখীৰতো 2 টকাৰ পৰা 5 টকালৈ বৃদ্ধি হোৱাৰ খবৰ আহিছে।